মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত থাৰ্ড চেপ্টাৰটো মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব ৰাজনীতিৰ আধিপত্য এইটো চেপ্টাৰৰ কুৱেশ্যনবিলাকৰ আলোচনা কৰিম। চ' আমি কুৱেশ্যনলৈ আহোঁ। যিখিনি কুৱেশ্যন দি আছে তাৰ কুৱেশ্যন নম্বৰ 1ত আছে যে আধিপত্য সম্পৰ্কে তলত উল্লেখ কৰা বাক্যবোৰৰ কোনবোৰ অশুদ্ধ। 4টা অপশ্যন দিয়া আছে। ইয়াৰে ঘ নম্বৰটো তোমালোকৰ এনসাৰ হ'ব। খ নম্বৰটো আধিপত্যৰ স্থান থিৰ বা অচল, এবাৰৰ আধিপত্য মানে সদায় আধিপত্য, এইটো অশুদ্ধ আধিপত্য মানে। চ' এই খ নম্বৰটো তোমালোকৰ এনসাৰ হ'ব। তাৰে পিছত আহিলে 2 নম্বৰ কুৱেশ্যনলৈ আহা। সমসাময়িক বিশ্ব শৃংখলাত তলত দিয়া কোনটো বাক্য অশুদ্ধ। চ' তাৰ এনসাৰটো ঘ যিটো অপশ্যন সেইটো হ'ব। যিবিলাক ৰাষ্ট্ৰই আন্তৰ্জাতিক আইন উলংঘা কৰে ৰাষ্ট্ৰসংঘই সেইবোৰ ৰাষ্ট্ৰক কঠোৰ শাস্তি দিয়ে। চ' এইটো এনসাৰ হ'ব তোমালোকৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3লৈ আহা। তলত উল্লেখ কৰা কোনটো মন্তব্য ইৰাকী স্বাধীনতা অভিযানৰ ক্ষেত্ৰত অশুদ্ধ। এইটো গ নম্বৰটো হ'ব। ৰাষ্ট্ৰসংঘৰ পূৰ্ব অনুমোদন ক্ৰমে ইৰাক আক্ৰমণ কৰা হৈছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আহা যে বিশ্ব ৰাজনীতিত 3 ধৰণৰ আধিপত্যসূচক প্ৰভাৱ কি কি, প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়ে। চ' আমি পাইছোঁ 3 ধৰণৰ আধিপত্য। এটা আধিপত্য হৈছে কঠোৰ বা সামৰিক। তাৰপিছত দ্বিতীয় আধিপত্যটো পাইছোঁ আমি নৰম আধিপত্য। তাৰপিছত আধিপত্যটো পাইছোঁ আমি গাঁথনিগত আধিপত্য। চ' এই 3 ধৰণৰ আধিপত্য আমি পাওঁ। তাৰপিছত আহিলে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হ'ব পৰা 3টা হেঁচা বা চাপ উল্লেখ কৰা। চ' আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত যে আধিপত্য বিস্তাৰ কৰিছে তাৰ ওপৰত 3টা প্ৰতিবন্ধকতা বা হেঁচা বা চাপ হৈছে। প্ৰথম তেওঁলোকৰ সাংবিধানিক গাঁথনি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবিধানিক গাঁথনিটো হ'ব নম্বৰ 1, এনসাৰ পইণ্ট নম্বৰ 1। ছেকেণ্ড হ'ব যে নাটো সংগঠনটো, নাটো সংস্থাটো আমেৰিকাৰ যিবিলাক আধিপত্য সেই আধিপত্যৰ ওপৰত প্ৰতিবন্ধকতা হিচাপে থিয় দিছে। থাৰ্ডটো হ'ব তেওঁলোকৰ যিটো প্ৰেছ মিডিয়া, সংবাদ মাধ্যমো তেওঁলোকৰ আধিপত্যৰ ওপৰত প্ৰতিবন্ধকতা হিচাপে থিয় দিয়া দেখা পোৱা যায়। 6 নম্বৰ কুৱেশ্যনলৈ আহা। বৃহৎ শক্তিশালী ৰাষ্ট্ৰবোৰে যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যক বাধা দিব নোৱাৰে তেন্তে ক্ষুদ্ৰ বা দুৰ্বল ৰাষ্ট্ৰবোৰে বাধা দিব পাৰিব বুলি আশা কৰিব নোৱাৰি। উপৰোক্ত বাক্যটো পৰীক্ষা কৰি তোমাৰ মন্তব্য আগবঢ়াব দিছে। চ' আচলতে বৃহৎ শক্তিশালী ৰাষ্ট্ৰ বুলি কওঁতে আমি কি বুজোঁ যে বৰ্তমান যেনেকুৱা ধৰা চীন, তাৰপিছত ৰাছিয়া, ব্ৰিটেইন, এওঁলোকেই যদি নোৱাৰে ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাকে কেনেকৈ পাৰিব। চ' তেনেকুৱা ধৰণৰ কথা। কিন্তু এই ক্ষেত্ৰত আমি এটা ক'ব পাৰোঁ যে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ গোট হৈ আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব পাৰে। তাৰ উদাহৰণত আমি ইউৰোৰ কথা ক'ব পাৰোঁ। ইউৰোপীয়ান ইউনিয়নৰ কথা ক'ব পাৰোঁ, ইউৰোপীয় সংঘ বা এছিয়া মহাদেশৰ আছিয়ান সংস্থাৰ বিষয়ে ক'ব পাৰোঁ। এওঁলোকে কি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিকল্প ব্যৱস্থা হিচাপে বিশ্বত বৰ্তমান গঢ় লৈ উঠা দেখা পোৱা গৈছে। তাৰে পিছত দিছে যে ক অংশৰ লগত খ অংশ তোমালোকে মিলাব লাগিব। প্ৰথমটো দিয়া আছে যে অসীম প্ৰসাৰিত অভিযান, অপাৰেশ্যন ইনফিনিট ৰিচ হ'ব। ইয়াৰ লগত ইয়াৰে আমাৰ ৰাইট হেণ্ড ছাইডৰ থাৰ্ড পইণ্টটো, পইণ্ট নম্বৰ 3, চুডানত মিছাইল আক্ৰমণ, এই বস্তুটো মিলিব এই থাৰ্ডটো। তাৰপিছত ছেকেণ্ডটো দি আছে স্থায়ী স্বাধীনতা অভিযান। স্থায়ী স্বাধীনতা অভিযান হ'ব অল কায়দা আৰু তালিবানৰ বিৰুদ্ধে যুঁজখনক আমি স্থায়ী স্বাধীনতা অভিযান বোলো। তাৰপিছত আমি জানো মৰুভূমি ধুমুহা অভিযান, অপাৰেশ্যন ডিজাৰ্ট ষ্ট্ৰম হ'ব প্ৰথম উপসাগৰীয় যুদ্ধ। মৰুভূমি ধুমুহা অভিযানখনক প্ৰথম উপসাগৰীয় যুদ্ধ বা ফাৰ্ষ্ট গাল্ফ ৱাৰ বুলি জনা যায়। তাৰপিছত আহিলে ইৰাকী স্বাধীনতা অভিযান, অপাৰেশ্যন ইৰাকী ফ্ৰীডমক স্ব-ইচ্ছাই সংযুক্ত যুদ্ধ বুলি জনা যায়, যিটো পইণ্ট 2 ৰাইট হেণ্ড ছাইডৰ পইণ্ট নম্বৰ 2টো আছে। তাৰে পিছত আহিলে যে আমি 8 নম্বৰ কুৱেশ্যনলৈ যাওঁ। আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য তথা ক্ষমতাৰ ওপৰত বৰ্তমান হেঁচা বা চাপ প্ৰয়োগ হৈছে, ভৱিষ্যতে ইয়াৰ কোনটো বেছি গুৰুত্ব লাভ কৰিব। চ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ ওপৰত বৰ্তমান বিশ্বৰ এক হেঁচা প্ৰয়োগ কৰা হৈছে।
ভৱিষ্যতে কোনটো লাভ কৰিব বুলি কথা আমি বুজিম যে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে সৰ্বশক্তিমান শক্তি আৰু তোমাৰ যিটো মানে বিশ্বৰ যিবিলাক গ্ৰুপ এই যেনেকৈ ক'লোঁ মই ইউৰোপীয় সংঘ আছিয়ান বা চীনো আমি এটা থাৰ্ড পাৱাৰ হিচাপে জানো এতিয়া চ' আমি অদূৰ ভৱিষ্যতে দেখিলেহে গম পাব পাৰিম যে আমাৰ কোনটো বস্তু সেইখিনি সময়ত শুদ্ধ হ'ব চ' এইখিনি সময়ত বৰ্তমান এতিয়া সাম্প্ৰতিক পৰিস্থিতিৰ যদি আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আলোচনা কৰোঁ তেতিয়াহ'লে আমি দেখিম কি যে বৰ্তমান কৰোণা ভাইৰাছৰ যি আতংক সেই আতংক বিশ্বত আমি দেখা পাইছোঁ যে চীনৰ যিটো অৰ্থনৈতিক স্থিতি সেইটো কিন্তু বিশ্বৰ এক শক্তিশালী স্থিতি হিচাপে গঢ় লৈ উঠিছে বাকী আমেৰিকাৰ ইকনমিক ষ্টেণ্ডাৰ্ডটো অকণমান তোমাৰ ভাঙি যোৱাৰ নিচিনা হৈছে বা আমাৰ বাকী আদাৰ যিবিলাক সৰু সৰু ষ্টেটৰ ইকনমিক ষ্টেণ্ডাৰ্ড সেই বস্তুটো যিটো মানে গঠন সেই গঠনটো ভাঙি যোৱা আমি দেখা পাইছোঁ তাৰে পিছত আহিলে যে 9 নম্বৰ কুৱেশ্যনটোলৈ আহা আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্ৰমণ কৰিছিলে আচলতে ইৰাকে কুৱেইটক আক্ৰমণ কৰি তেওঁলোকৰ নিজৰ দখল সাব্যস্ত কৰিছিলে আৰু সেই কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰিবলৈ আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিলে তাৰপিছত আহিলে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটা চমু টোকা লিখা কুৱেশ্যন নম্বৰ 10 সেইটো হৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক ভাল সম্পৰ্ক দেখিবলৈ পোৱা যায় সেইটো ক্ষেত্ৰত বৈদেশিক ক্ষেত্ৰত হওক কূটনৈতিক ক্ষেত্ৰত হওক ইয়াৰ ক্ষেত্ৰত আমি ক'ম যে বয়িঙত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বয়িঙত ভাৰতৰ যথেষ্ট কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ চিলিকন উপত্যকাটো ভাৰতবৰ্ষৰ যথেষ্ট কৰ্মচাৰীয়ে কাম কৰা দেখা যায় তাৰোপৰি আমাৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ এক মানে ৰিলেশ্যন থকা দেখিবলৈ পোৱা যায় বিশ্বৰ যিবিলাক উচ্চ প্ৰযুক্তি তাৰ 15% প্ৰযুক্তিয়ে ইণ্ডিয়া আৰু আমেৰিকাই মিলি পেলাই কৰা দেখা যায় চ' এনেকুৱা ধৰণৰ তাৰোপৰি আমি ৰিচেণ্টলি দেখিছোঁ যে আমাৰ কৰোণা ভাইৰাছৰ যিটো ট্ৰিটমেণ্টত ব্যৱহাৰ কৰা টেবলেটছ কুইনিন টেবলেটছ চ' সেই টেবলেটছবিলাকো ইণ্ডিয়াৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই নিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা প্ৰতিশ্ৰুতি দিছে ইণ্ডিয়ান ইকনমিক ষ্ট্ৰং কৰাত আমেৰিকাই অদূৰ ভৱিষ্যতে সহায় কৰিব চ' তেনেকুৱাবিলাক আছে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক তাৰপিছত দিছে তোমাৰ কুৱেশ্যন নম্বৰ 11 দিছে আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি তিনিটা ধৰণ আগৰ এটা কুৱেশ্যনতো আমি আলোচনা কৰিলোঁ কুৱেশ্যন নম্বৰ 4টো আছিলে চ' কুৱেশ্যন নম্বৰ 4 and 11 একেই টাইপৰ চ' সেয়া হ'ব কঠোৰ আধিপত্য প্ৰথমটো কঠোৰ বা তোমাৰ সামৰিক দ্বিতীয়টো হ'ব গাঁথনিগত আধিপত্য তৃতীয়টো হ'ব নৰম আধিপত্য চ' এই তিনিটাৰ বিষয়ে বহলাই আলোচনা কৰিব লাগিব তাৰপিছত আহিলে যে কঠোৰ ক্ষমতা হিচাপে আধিপত্য কি কঠোৰ ক্ষমতা হিচাপে আধিপত্য বুলি কওঁতে আমি ক'ব লাগিব যে সামৰিক আধিপত্য যিটো যে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ সামৰিক আধিপত্যৰে সামৰিক যিটো তেওঁলোকৰ ষ্ট্ৰংনেছ যিটো মানে সামৰিক শক্তি সেই শক্তিৰে বিশ্বত এক ধৰণৰ আধিপত্য বিস্তাৰ কৰি আছে তাকে আমি সামৰিক আধিপত্য বোলোঁ তাৰে পিছত আহিলে যে নেক্সট কুৱেশ্যনটো আহোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰ মানে 13 নম্বৰ কুৱেশ্যনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা হয় তিনিটা এইটো মিল আছে ঠিক 5 নম্বৰ কুৱেশ্যনটোৰ লগত একেই হ'ব চ' এইখিনি হৈছে আমাৰ পাঠভিত্তিক প্ৰশ্ন মানে পাঠৰ পিছফালে থকা কুৱেশ্যনখিনি পিছত দিয়া আছে যে চমু প্ৰশ্নৰ উত্তৰ লিখা যে প্ৰথম উপসাগৰীয় যুদ্ধ কি প্ৰথম উপসাগৰীয় যুদ্ধ হৈছে যিখন যুদ্ধৰ দ্বাৰা কুৱেইটক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আহিছে মোৰ যে কুৱেইটক ইৰাকৰ কবলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠন হোৱা মিত্ৰ গোষ্ঠী সামৰিক শক্তিয়ে উদ্ধাৰ কৰা যিখন যুদ্ধ যেটা প্ৰচেষ্টা সেই প্ৰচেষ্টাকে কি কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধ বা গাল্ফ ৱাৰ বোলা হয় তাৰপিছত আহিলে যে 9/11 আক্ৰমণৰ প্ৰতিক্ৰিয়া 9/11 ছেপ্টেম্বৰৰ 11 তাৰিখে 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে আমেৰিকাত যিটো মানে আক্ৰমণ হৈছিলে তালিবানী শাসনৰ সেই শাসনৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ যিটো মানে শক্তি সংঘৰ্ষৰ যিটো শক্তি সাম্প্ৰতিক যিটো আমাৰ ধৰা উগ্ৰবাদী শক্তি সেই শক্তিটো নোহোৱা কৰিবলৈ চেষ্টা কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোৱা হয় তাৰপিছত আহিলে ইৰাকৰ ওপৰত আক্ৰমণ সেই একে ক'লোঁ কুৱেইটক
উদ্ধাৰ কৰিবলৈ ইৰাকৰ ওপৰত আক্ৰমণ কৰা হৈছিলে। আফগানিস্তানৰ ওপৰত আক্ৰমণ যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই 9/11ৰ মানে হেৰি কৰিবলৈ প্ৰতিহিংসা স্বৰূপে আফগানিস্তানত যিটো আক্ৰমণ কৰিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ, সেইটো আফগানিস্তানৰ ওপৰত আক্ৰমণ বুজায়। তাৰে পিছৰ কুৱেশ্যনটো দিছে ইয়াৰ মানে চমু উত্তৰৰ 2 নম্বৰ কুৱেশ্যন, বিশ্ব অৰ্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনেধৰণৰ আধিপত্য বিস্তাৰ কৰিছে, চমুকৈ লিখা। 3 ধৰণৰ আধিপত্য বিস্তাৰ কৰিছে। তোমালোকে জানা যেটো কঠোৰ, গাঁথনিগত আৰু নৰম, সেই 3টা লিখিবা। তাৰপিছত আহিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতাদৰ্শৰ প্ৰভাৱ বিশ্বৰ আন ৰাষ্ট্ৰৰ ওপৰত কেনেকৈ পৰিছে। মতাদৰ্শ বুলি কওঁতে আমি যিকোনো শৈক্ষিক ক্ষেত্ৰত চাওঁ, ব্যৱসায়িক ক্ষেত্ৰত চাওঁ বা অৰ্থনৈতিক ক্ষেত্ৰত চাওঁ, এই 3 ধৰণৰ মতাদৰ্শ কিন্তু বিশ্ববাসীয়ে ফলো কৰা দেখা পোৱা যায়। এইটো 3 নম্বৰ কুৱেশ্যনটো হ'ব। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱ কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰি নে নোৱাৰি। আচলতে প্ৰভাৱক প্ৰত্যাহ্বান জনাবলৈ মই 2টা সংগঠনৰ নাম কৈছোঁ, আছিয়ান এণ্ড ইউৰোপীয় সংঘ, এওঁলোকেই পাৰিছিল। বাকী আৰু মানে আমি এতিয়া তৃতীয় শক্তি হিচাপে আমি চীনক ক'ব পাৰোঁ, চীনেও প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা দেখা পোৱা গৈছে। তাৰে পিছত আহিলে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক, আমি এইটো কুৱেশ্যনো পাইছোঁ। এইটো কুৱেশ্যন ভাৰত আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে 10 নম্বৰ কুৱেশ্যনটো যিটো এনচাৰ হ'ব, সেই এনচাৰটোৱে হ'ব ইয়াত। তাৰপিছত আহিলে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল, 6 নম্বৰ কুৱেশ্যনটো ইয়াত দিয়া আছে। চ' কেতিয়া 1991ৰ পিছৰ পৰা, যেতিয়া শীতল যুদ্ধ হৈ গ'ল, তেতিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হ'ল। আৰু কিয় বুলি কওঁতে আমি ক'ম যে বিশ্বত তেতিয়া কোনো ধৰণৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা আৰু শক্তিশালী গোট নাছিল, যাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হয়। তাৰপিছত অতি চমু প্ৰশ্নৰ উত্তৰ কিছুমান দিয়া হৈছে, যেনেকুৱা তোমাৰ 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, প্ৰথম উপসাগৰীয় যুদ্ধৰ মূল কাৰণ কি। মূল কাৰণ হৈছে কুৱেইটক ইৰাকৰ কবলৰ পৰা মানে উদ্ধাৰ কৰা। তাৰপিছত দ্বিতীয়টো দিয়া হৈছে প্ৰথম উপসাগৰীয় যুদ্ধখনক কি অভিযান বুলি কোৱা হয়, মৰুভূমি ধুমুহা অভিযান বুলি কোৱা হয়। থাৰ্ডটো দিয়া হৈছে প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকাই কি বোমা ব্যৱহাৰ কৰিছিল, এইটো হৈছে যে স্মাৰ্ট বোম ব্যৱহাৰ কৰিছিল। তাৰপিছত দিয়া হৈছে যে 9/11 আক্ৰমণ কোন চনত হৈছিল, 2001 চনত হৈছিল। ইৰাকী স্বাধীনতা অভিযান কোন চনত হৈছিল, 19 মাৰ্চ 2003 এইটো। আফগানিস্তান আক্ৰমণ কৰাৰ অভিযানটো কি অভিযান বুলি কোৱা হয়, চ' এই অভিযানটো কোৱা হয় স্থায়ী স্বাধীনতা অভিযান বুলি কোৱা হয়। তাৰপিছত আহিলে যে স্থায়ী স্বাধীনতা অভিযান কোন লোকসকলৰ বিৰুদ্ধে চলোৱা হৈছিল, এইটো হ'ব যে অল কায়দা নামৰ যিটো সংগঠন আছিলে, সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ বিৰুদ্ধে বা আফগানিস্তানৰ যিটো তালিবানী শাসন, সেই শাসনৰ বিৰুদ্ধে চলোৱা হৈছিলে। তাৰ পিছৰ কুৱেশ্যনটো আহিলে যে স্থায়ী স্বাধীনতা অভিযানৰ এটা উদ্দেশ্য লিখা। উদ্দেশ্যটো হ'ব যিটো বিশ্বব্যাপী সন্ত্ৰাসবাদ সৃষ্টি হৈ আছে, সেই সন্ত্ৰাসবাদ, বিশ্বব্যাপী থকা সন্ত্ৰাসবাদক নিৰ্মূল কৰা এটা প্ৰধান উদ্দেশ্য আছিলে স্থায়ী স্বাধীনতা অভিযানৰ। তাৰপিছত আহিলে 2003ৰ ইৰাকৰ ওপৰত আক্ৰমণৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিলে, তেওঁৰ নাম আছিলে ছাদ্দাম হুছেইন। তাৰপিছত আহিলে গোলকীয় ৰাজহুৱা সামগ্ৰীৰ এটা উদাহৰণ দিয়া। চ' ৰাজহুৱা সামগ্ৰী বুলি কওঁতে আমি উত্তৰ গোলাৰ্ধৰ কথা ক'ব পাৰোঁ। উত্তৰ গোলাৰ্ধৰ আমি যিটো মানে তাৰ বৰফেৰে আবৃত এণ্টাৰ্কটিকা মহাদেশৰ কথা আমি ক'ব পাৰোঁ। তাৰপিছত ওজন স্তৰৰ কথা ক'ব পাৰোঁ। MBA সম্পূৰ্ণ অৰ্থ কি, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, এইটো এটা আমেৰিকাৰ যিটো নৰম আধিপত্যৰ শিক্ষা ক্ষেত্ৰৰ এক ডিগ্ৰী। তাৰপিছত আহিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা আদৰ্শ উল্লেখ কৰা, সেইটো হৈছে পুঁজিবাদী আদৰ্শ। তাৰপিছত আহিলে অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম বা মৰুভূমি ধুমুহা অভিযান কি। প্ৰথম উপসাগৰীয় যুদ্ধখনকে অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম বা মৰুভূমি ধুমুহা অভিযান বুলি কোৱা হয়, যিখন কুৱেইটক ইৰাকৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ কৰা যুদ্ধ। চ' এইখিনি হৈছে আমাৰ এই চেপ্টাৰটোৰ ওপৰৰ কুৱেশ্যন। চ' তাৰপিছত আৰু চুটি 1 নম্বৰীয়া কুৱেশ্যন আৰু যথেষ্ট দিয়া হৈছে। প্ৰায় মই যিখিনি আলোচনা কৰিলোঁ সেইখিনিৰ লগত একেই তোমালোকে বস্তুখিনি লিখিবা, বুকৰ পৰা তোমালোকে লিখিবা বা মই যিখিনি ক'লোঁ সেইখিনিও নোট ডাউন কৰি থবা। চ' এইখিনি হৈছে এই চেপ্টাৰটোৰ ওপৰৰ কুৱেশ্যনৰ আলোচনা।